অসমৰ কাৰণে কংগ্ৰেছ অভিশাপ কংগ্ৰেছ বা ইণ্ডিয়া এলায়েন্স যাক কোৱা হৈছে আমাৰ কাৰণে অসমৰ কাৰণে অভিশাপ কংগ্ৰেছৰ যিটো ভয়াবহ খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰ প্ৰকৃত ভাৰতীয় মূলৰ বাখীৰ বিৰুদ্ধে তেওঁলোকৰ যিটো গভীৰ ষড়যন্ত্ৰ সেইটো তেওঁলোকৰ বক্তব্যত বাৰে বাৰে মানে আমি প্ৰত্যক্ষ কৰোঁ এইবাৰো শেহতীয়াভাৱে যি উচ্ছেদ চলিছে মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী অসমৰ বিভিন্ন ঠাইত চৰকাৰী ভূমি পিজিআৰ ভিজিআৰ সংৰক্ষিত বনাঞ্চল ৰাষ্ট্ৰীয় অভয়াৰণ্য আমাৰ জলাশয় এনেকুৱা যিবিলাক অঞ্চল আছিল তাত যোৱা 2-3টা দশক বা 4টা দশক এই সন্দেহযুক্ত নাগৰিকসকলে ভূমিসমূহ দখল কৰি গজাই গছ হৈছিল আৰু কেৱল তেওঁলোকে তাত মানে পাম ধৰি থকা নাই তাত তেওঁলোকে নিগাজিকৈ বহি লৈছিল ভোটাৰ তালিকাত তেওঁলোকৰ নাম সোমাই লৈছিল তেওঁলোকে ৰেচন কাৰ্ড পাইছিল চৰকাৰৰ সা সুবিধা সকলো পাইছিল এতিয়া গোটেই তথ্যখিনি পোহৰলৈ অহাৰ পিছত আমি ধৰ্ম সম্প্ৰদায়ৰ ভিত্তিত উচ্ছেদ কৰা নাই আমি উচ্ছেদ কৰিছো মানে দখলটো এটা ইলিগেল বিষয় দখলটো এটা মানে নীতি বিৰুদ্ধ কথা চৰকাৰী মাটি দখল কৰাটো সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰাটো পিজিআৰ ভিজিআৰৰ মাটি দখল কৰাটো এটা আমাৰ আইন বিৰোধী কাম গতিকে আইন বিৰোধী কাম যিসকলে কৰিছে সেই সকলক আমি উচ্ছেদ কৰিছো মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ বা তেওঁলোকৰ হুকুম মৰ্মে আৰু এতিয়া সেই উচ্ছেদকাৰী সকলৰ পক্ষত কংগ্ৰেছ থিয় দিয়া তেওঁলোকৰ যিটো একেবাৰে এটা নগ্ন চৰিত্ৰ কংগ্ৰেছৰ যে খিলঞ্জীয়া মৰি যাওক কোনো কথা নাই খিলঞ্জীয়া নিখেক হৈ যাওক কিন্তু আমি এই ভোট বেংকখিনিক সুৰক্ষিত ৰাখিব লাগে আৰু এই ভোট বেংকৰ জৰিয়তে আমি শাসনলৈ আহিব লাগে